মই ইমান ৰাতিপুৱাই পুৱাই সাজি কাচি কলৈ গৈ আছোঁ জানেনে? এয়া মই কোনো পাৰ্লাৰলৈ গৈ থকা নাই বা কোনো শ্বপিং মললৈ গৈ থকা নাই। মই আহিছোঁ পথাৰলৈ পানী দিবলৈ। চাওকচোন আমাৰ এইটো ৰাস্তা দিন যাব পাৰিনে মানুহ? তথাপিতো যাই আছোঁ আৰু ভৰিখন নিজিকক বুলি আলি দি যাই আছোঁ। দেখা পালে যে মোক দৌৰাব আলি ভাঙিলে। ইয়াৰে মাজতে কৈ দিছোঁ আপোনালোকৰ খবৰ কেনে জনাব। তাৰপিছত এয়া মই পাইপ টানি আছোঁ, সিফালে বাইদেউক ভিডিঅ' কৰি থাকিব দিছোঁ মানে, কাৰণ যিহেতুকে অলপমান ভিডিঅ' দিলে ভাল লাগে দিয়কচোন। এয়া চাওকচোন, আৰু নহ'লে আপোনালোকে ভাবিব এনেই মিছা মিছি কৈছে আৰু ক'তনো কাম কৰে বুলি। এয়া চাওক, পাইপ টানি আছোঁ। আগতে ড্ৰেইন আছিল, কিন্তু আজিকালি পাইপ টানিবলৈকে ইমান কষ্ট হয়, বাপৰে বাপ। তাৰপিছত পানী পূৰা টানি লৈ যাই আছোঁ পাইপডাল। বাইদেউ ইফালৰ পৰা দি আছে আৰু সিফালৰ পৰা মই এনেকৈ তাতে দি থৈ আহিছোঁ। যিহেতু পানী আছে, তথাপিতো অলপমান কমি আছে আৰু সেইকাৰণে দিব আহিছোঁ। মায়ে বোলে আজি নাহে। তাৰপিছত এয়া চুইচ দিব গৈ আছোঁ মই, পূৰা তাহাঁতে চাই আছে আৰু মোক চুইচ দিব দিছে। তাৰমানে মই মৰলোঁ আৰু এয়া চাওকচোন, এনেকৈনো দিব পাৰি না, ভয়ে লাগে একেবাৰে। তাৰপাছত দিলোঁ চুইচটো কিবা কৰি, পানীখিনি ওলাল দিয়কচোন। এয়া চাওক, পানীখিনি আহি আছে পূৰা, এয়া আমাৰ পথাৰখন। তাৰপাছত এয়া মই এতিয়া পানী চানী দিলোঁ। মোৰ হাতৰ অৱস্থা নাই, ভৰিৰ অৱস্থা নাই পাইপ টানোতে। তো আজিলৈ আহিছোঁ, বাই।